টুকুৰাদিয়া গাঁৱৰ মনোৰঞ্জন কলিতা নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদত থকা গোহালিৰ পৰা এটা গৰু দুখন চাৰিচকীয়া বাহনত কোনোবা দুষ্কৃতিকাৰী আহি চুৰ কৰি লৈ যায়। লগে লগে আমি অনুসন্ধান আৰম্ভ কৰোঁ আৰু ৰামদিয়া আৰক্ষী চকী আৰু হাজো থানাৰ আমি টীম তাতে উপস্থিত হৈ পিছৰ পৰ্যায়ত আমি এখন ব্লেক কালাৰৰ মহিন্দ্ৰা স্কৰপিঅ' ভেহিকেল আমি চিজ কৰিবলৈ সক্ষম হওঁ আৰু এজন সন্দেহজনক ব্যক্তি তেখেত ৰিলায়েবল চ'ৰ্চৰ তথ্য মতে তেখেত চুৰি কাৰ্যৰ লগত জড়িত, গৰু চুৰিৰ লগত। ৰমজান আলী, নতুন চৰাবৰী থানা হাজো, তেখেতক আমি কৰায়ত্ব কৰোঁ। মুকলমুৱা থানাৰ অন্তৰ্গত এলেকাৰ পৰা দুজন ব্যক্তি জাকিৰ আলী আৰু সোণাবৰ আলী, তেওঁলোক চুৰি কাৰ্যৰ লগত জড়িত আৰু তেওঁলোক দুজনক কৰায়ত্ব কৰা হয় আৰু অনুসন্ধান কালত তেওঁলোকে উক্ত এলেকাত ৰেকি কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এখন পালচাৰ বাইক আৰু উদ্ধাৰ কৰি এই বাইকখন জব্দ কৰা হয়।